বিভাজ্যতাৰ নিৰ্ণয়। এটা সংখ্যা কেতিয়া 2ৰে বিভাজ্য হ'ব? একক স্থানৰ অংকটো যদি যুগ্ম হয় তেন্তে সেই সংখ্যাটো কিহেৰে বিভাজ্য হ'ব? 2ৰে বিভাজ্য হ'ব। এতিয়া যুগ্ম মানে কি? যিবোৰ সংখ্যা জোৰ পাতি থাকে তেনে সংখ্যাবোৰকে কি বুলি কোৱা হয়? যুগ্ম সংখ্যা। এতিয়া 2, 4, 6, 8 এইবোৰ একোটা কি হৈছে? যুগ্ম সংখ্যা। এতিয়া যদি একক স্থানৰ অংকটো যদি যুগ্ম সংখ্যা হয় তেনেহ'লে সংখ্যাটো 2ৰে বিভাজ্য হ'ব। যেনে 246। এতিয়া আমি এই সংখ্যাটোত মন কৰিব লাগিব একক স্থানৰ সংখ্যাটো কি আছে। ইয়াত আমি দেখা পালোঁ যে একক স্থানৰ সংখ্যাটো 6, অৰ্থাৎ ই এটা যুগ্ম সংখ্যা। গতিকে এই গোটেই সংখ্যাটো 2ৰে বিভাজ্য হ'ব। আমি চাওঁ আহক এটা সংখ্যা কেনেকৈ 3ৰে বিভাজ্য হয়। অংক কেইটাৰ যোগফল যদি 3ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 3ৰে বিভাজ্য হ'ব। যেনে ল'লোঁ আমি 321। এতিয়া আমি কি কৰিম? এই 3, 2, 1 মানে ইহঁতৰ যোগফল উলিয়াব লাগিব। ইহঁতৰ যোগফল কিমান পালোঁ? 6 পালোঁ। যিহেতু এই যোগফলটো 3ৰে বিভাজ্য হয় গতিকে গোটেই সংখ্যাটো অৰ্থাৎ 321টো কিহেৰে বিভাজ্য হ'ব? 3ৰে বিভাজ্য হ'ব। আৰু এটা চাওঁ আহক। এতিয়া আমি লৈছোঁ 531। এতিয়া আমি কি কৰিব লাগিব? এই সংখ্যাটোৰ যোগফল নিৰ্ণয় কৰিব লাগিব। যোগফল কিমান হ'ব? 5 + 3 + 1 = কিমান হ'ব? 5, 6, 7, 8 একে কিমান হ'ব? 9 হ'ব। এতিয়া আমি জানো যে 9টো 3ৰে বিভাজ্য। গতিকে এই গোটেই 531টো 3ৰে বিভাজ্য হ'ব। এতিয়া আমি নেক্সট চাম এটা সংখ্যা কেনেকৈ 4ৰে বিভাজ্য হয়। সংখ্যাটোত থকা শেষৰ দুটা অংক যদি 4ৰে বিভাজ্য হয় তেনেহ'লে গোটেই সংখ্যাটো 4ৰে বিভাজ্য হ'ব। এতিয়া আমি উদাহৰণ এটা চাওঁ 224। এতিয়া আমি চাব লাগিব এই সংখ্যাটোৰ শেষৰ দুটা অংক, অৰ্থাৎ ইয়াত শেষৰ দুটা অংক কিমান আছে? 24 আছে। আমি জানো যে 24টো কিহেৰে বিভাজ্য হয়? 4ৰে বিভাজ্য হয়। গতিকে এই গোটেই সংখ্যাটো অৰ্থাৎ 224টো 4ৰে বিভাজ্য হ'ব। আমি আৰু এটা চাওঁ। ধৰি ল'লোঁ সংখ্যাটো 5632। এতিয়া আমি এই গোটেই সংখ্যাটো লক্ষ্য কৰিব লাগিব শেষৰ দুটা অংক কি কি আছে? 3 আৰু 2 আছে, অৰ্থাৎ কিমান আছে? 32 আছে। এতিয়া আমি জানো যে 32টো 4ৰে বিভাজ্য। গতিকে এই গোটেই সংখ্যাটো 4ৰে বিভাজ্য হ'ব। চাওঁ এটা সংখ্যা কেনেকৈ 5ৰে বিভাজ্য হয়। সংখ্যাটোৰ একক স্থানৰ অংকটো যদি 0 আৰু 5 হয় তেনেহ'লে সংখ্যাটো 5ৰে বিভাজ্য হ'ব। এতিয়া আমি এটা উদাহৰণ চাওঁ আহক। যেনে ধৰিলোঁ 325। ইয়াত এতিয়া আমি লক্ষ্য কৰিব লাগিব একক স্থানৰ অংকটো কি আছে? একক স্থানৰ অংকটো যিহেতু 5 আছে গতিকে এই গোটেই সংখ্যাটো 5ৰে বিভাজ্য হ'ব। আৰু এটা চাওঁ আহক 320। ইয়াত আমি লক্ষ্য কৰিব লাগিব একক স্থানৰ অংকটো কি আছে? একক স্থানৰ অংকটো আমি ইয়াত দেখিলোঁ যে 0 আছে। এতিয়া যিহেতু একক স্থানৰ অংকটো 0 আছে গতিকে এই গোটেই সংখ্যাটো 5ৰে বিভাজ্য হ'ব।